৭৮ সংখ্যক স্বাধীনতা দিৱসত জামুগুৰিহাটৰ যুৱক মতলিব আলীৰ দুঃসাহসিক কলা প্ৰদৰ্শন। আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ মৰিখুটিৰ যুৱক মতলিব আলীৰ দুঃসাহসিক কলা প্ৰদৰ্শনেৰে চমক সৃষ্টি। আজি বালিজুৰিৰ পৰা ৰঙাচকুৱালৈকে এখন মটৰচাইকেলত ৩০ জন যুৱকক বহুৱাই নিজে মটৰচাইকেল চলাই ২০ কিলোমিটাৰ পথ অতিক্ৰমেৰে চমক সৃষ্টি কৰি সমূহ ভাৰতবাসী তথা অসমবাসীলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। এতিয়া মোৰ বেলেগ এখন জেগাত মানে মোৰ প্ৰদৰ্শন এখন আছে। এয়া মই ঘৰৰ পৰা ল'ৰাখিনি লৈ পেলাই অলপ কিছু ট্ৰেইনিং দিছোঁ। এতিয়া আমি গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱস হিচাপে আমাৰ নিমন্ত্ৰণ আছে, গতিকে তাত আমি ৰাইজৰ মাজত এটি এণ্টাৰটেইনমেণ্ট এই প্ৰদৰ্শন কৰিবলৈ কাৰণে আমি গৈ আছোঁ। এই দুৰ্দান্ত যি আপুনি পদক্ষেপ হাতত লৈছে, আপুনি ক'ৰ পৰা ক'লৈকে যাব? মই ক'ৰ পৰা ক'লৈকে বুলি নহয়, এতিয়া চৰকাৰে যিবিলাক নিয়ম বান্ধি দিছে এই ১-১.৫ কিলোমিটাৰ এনেকুৱা য'ত নেকি গাড়ীৰ ভিৰ ভাৰ নাই তেনেকুৱা কিছু পাতলীয়া জেগাত কৰোঁ, কিন্তু তেনেকৈ আমি ১ কিলোমিটাৰমান চলাই পেলাই এখন ফিল্ড আছে, সেই ফিল্ডৰ মাজত আমি শ্ব' প্ৰদৰ্শন কৰিম বুলি ভাবিছোঁ। অসমবাসী ৰাইজক কি ক'ব? আজি স্বাধীনতা দিৱস হিচাপে এনেকৈ সকলোৱে নিজৰ নিজৰ মানে ধৰক যিকোনো এই কলা প্ৰদৰ্শনবিলাক কৰিব লাগে। মোৰ মতে এই স্বাধীনতা দিনবিলাকতে আমাৰ ভাৰতৰ একোটা বীৰ শ্বহীদসকলে যিখিনি অৱদান এৰি গৈছে, গতিকে আমি সেইবিলাকতো কৰিব নোৱাৰোঁ, কিন্তু আমাৰ মাজত যে সেই তেজ আছে সেইখিনি আমি প্ৰদৰ্শন কৰিবলৈ মন যায় এই স্বাধীনতা দিনবিলাকত। নাগৰিক এজন হিচাপে সেয়ে মই অসমবাসী ৰাইজকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে সকলোৱে উদযাপন কৰক ভালকৈ এই স্বাধীনতা দিনবিলাক। ধন্যবাদ। ঠিক আছে। তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, অসম টুডে।